ইপিনে কাজিৰঙাও জীয়াই থাকিব লাগিব, একেদৰে ওচৰ চুবুৰীয়াও জীয়াই থাকিব লাগিব। এই মন্তব্য অখিল গগৈৰ। জীৱ জন্তুৰ সুৰক্ষা আৰু মানুহৰ মৰ্যাদা দুয়োটা ঠিকে ঠাকে থাকিব লাগিব। কলিয়াবৰত মন্তব্য কৰিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে। কলিয়াবৰ ন্যায়িক আদালতত চলি থকা এটা গোচৰত হাজিৰ হৈছে বিধায়কগৰাকী। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ইক' চেনচিটিভ জ'ন সন্দৰ্ভত শিৱসাগৰৰ বিধায়ক অখিল গগৈ মন্তব্য যে কাজিৰঙাও জীয়াই থাকিব লাগিব একেদৰে আৰু ওচৰ চুবুৰীয়াও জীয়াই থাকিব লাগিব একেদৰে। কি মন্তব্য কৰিছিল এই সন্দৰ্ভত আমি পুনতে বিধায়ক অখিল গগৈৰ মন্তব্য শুনাই ল'ব বিচাৰিছোঁ। মোৰ বক্তব্যটো একদম আগৰ পৰাই স্পষ্ট আছিলে। আমি KMSSৰ দিনৰ পৰাই যেতিয়া মই কৃষক মুক্তি সংগ্ৰাম সমিতিত আছিলোঁ তেতিয়াই এই বিষয়টোক লৈ আমি নিজেও আন্দোলন কৰিছিলোঁ। আমাৰ কথাটো আছিলে যে কাজিৰঙাও সম্পূৰ্ণৰূপে সঠিকমতে জীয়াই থাকিব লাগিব আৰু একেটা সময়তে ওচৰ চুবুৰীয়া মানুহবিলাকো সঠিক ৰূপত বসবাস কৰিবলৈ পাব লাগিব। বিষয়টো হ'ল যে জীৱ জন্তুৰ সুৰক্ষা আৰু মানুহৰ মৰ্যাদা এই দুয়োটা সম্পূৰ্ণৰূপে ঠিকে থাকিবলৈ পাব লাগিব। কিন্তু চৰকাৰে ইয়াক লৈ যথেষ্ট খেলি আছে আৰু